এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা, গভাইত বাইক চোৰ হাতে লুটে কৰায়ত্ব। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাটত আৰক্ষীৰ সফলতা। যোৰহাট আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমীপত তথা যোৰহাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সমীপত সঘনাই মটৰচাইকেল চুৰি ঘটনা সংঘটিত হৈ আহিছিল। আজি বহু দিনৰ পৰাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত হোৱা উক্ত চুৰি কাণ্ডৰ বাবে যথেষ্ট চাপত তথা নিৰ্দয় হৰণ কৰিছিল যোৰহাট আৰক্ষীৰ। উক্ত চুৰি কাণ্ডৰ পমখেদি যোৰহাট আৰক্ষীয়ে এটা মটৰচাইকেল চোৰক ধৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে হাতেলুটে কৰায়ত্ব কৰিলে এটা সক্ৰিয় বাইক চোৰ। ইতিমধ্যে কেইবাটাও চুৰিৰ ঘটনা সংঘটিত হৈ আহিছিল, বিশেষকৈ মটৰচাইকেল চুৰি কাণ্ড। নিশা 9 বজাত যোৰহাটৰ মাজমজিয়াতে এই গভাইত মটৰচাইকেল চোৰটোক ধৰিবলৈ সক্ষম হয় আৰক্ষী। চোৰটোৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে আৰু তথ্যৰ সহায়ত বহু পলাতক চোৰকো আটক কৰাৰ দিশে অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।